নমস্কাৰ ষ্টুডিঅ'ৰ বজাত মই বিনাহাস আজি কেবিনেট বৈঠকত এটা আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পৰ্শকাতৰ অঞ্চল যিসমূহ অঞ্চলত এক প্ৰকাৰ সীমান্তমূৰীয়া অঞ্চলসমূহ ধুবুৰী মৰিগাঁও নগাঁও দক্ষিণ খালমাৰা গোৱালপাৰা এনে ধৰণৰ অঞ্চলসমূহত যি খিলঞ্জীয়া লোকসকল ভয় ভাবুকিৰ সন্মুখীন হৈ থাকে এই খিলঞ্জীয়া লোকসকলক উদ্দেশ্যে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰে পৰা এই অঞ্চলসমূহৰ খিলঞ্জীয়া লোকসকলে লাভ কৰিব মৰাণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ অৰ্থাৎ বন্দুকৰ অনুজ্ঞাপত্ৰ লাভ কৰিব এতিয়াৰে পৰা এই অঞ্চলসমূহৰ খিলঞ্জীয়া লোকসকলে হেয়া নগাঁও হওক হেয়া মৰিগাঁও হওক হেয়া ধুবুৰী হওক হেয়া দক্ষিণ খালমাৰা হওক হেয়া ৰূপহী ডিং হওক হেয়া গোৱালপাৰা হওক আদি অঞ্চলসমূহৰ যিসকল খিলঞ্জীয়া লোক আছে এই খিলঞ্জীয়া লোকসকলে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰৰ পৰা মৰাণাস্ত্ৰ অৰ্থাৎ বন্দুকৰ অনুজ্ঞাপত্ৰ জিলা আয়ুক্তৰ জৰিয়তে সমগ্ৰ প্ৰসেস কৰিব লাগিব আৰু জিলা আয়ুক্ত ইতিমধ্যে সমগ্ৰ বিষয় সন্দৰ্ভত এছওপি নিৰ্ধাৰণ কৰিব আৰু সেই মতেই খিলঞ্জীয়া লোকসকলে লাভ কৰিব বন্দুকৰ অনুজ্ঞাপত্ৰ এই মুহূৰ্তত সবিশেষ লবলৈ চেষ্টা কৰিছো ধুবুৰী মৰিগাঁও বৰপেটা নগাঁও দক্ষিণ খালমাৰা গোৱালপাৰা আদি অঞ্চলৰ খিলঞ্জীয়া ৰাইজক প্ৰদান কৰিব মৰাণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ চৰকাৰৰ বৃহৎ ঘোষণা নিজৰ জীৱনৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে লৈছে এই ব্যৱস্থা স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া ৰাইজে কৰিব পাৰিব আবেদন কিন্তু অপৰাধমূলক ঘটনাৰ লগত জড়িত থকা ব্যক্তিয়ে নাপাব এই অনুজ্ঞাপত্ৰ অপৰাধমূলক ঘটনাৰ লগত জড়িত থকা ব্যক্তিয়ে নাপাব এই অনুজ্ঞাপত্ৰ সীমান্তত চলি থকা এনে পৰিস্থিতিৰ বাবে লব লগা হৈছে এই সিদ্ধান্ত বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ জিলা আয়ুক্তসকলে এই সন্দৰ্ভত জাৰি কৰিব পাৰিব এছওপি এই মুহূৰ্তত সবিশেষ লবলৈ চেষ্টা কৰিছো হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব সিদ্ধান্ত ঐতিহাসিক সিদ্ধান্ত নিজৰ জীৱনৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যিসকল সংখ্যালঘু অধ্যুষিত যিসকল অঞ্চল আছে যিসকল অঞ্চলত খিলঞ্জীয়া লোকসকলে ভয় ভাবুকিৰ সন্মুখীন হৈ থাকিব লাগে এই অঞ্চলসমূহৰ খিলঞ্জীয়া লোকসকলক মৰাণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী মৰিগাঁও বৰপেটা নগাঁও দক্ষিণ খালমাৰা গোৱালপাৰা ডিং ৰূপহী আদি অঞ্চলসমূহৰ যিসমূহ খিলঞ্জীয়া ৰাইজ এই খিলঞ্জীয়া ৰাইজসকল প্ৰতিদিনেই শংকাত ভুগি থাকিব লাগে আৰু সেইবাবেই সেই লোকসকলক অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া ৰাজ্য চৰকাৰে আৰু এই সিদ্ধান্তৰ পিছতে এক প্ৰকাৰ এতিয়া চৰ্চাৰ সৃষ্টি হৈছে কিয় অনুজ্ঞাপত্ৰ প্ৰদান কৰিব লাগে মৰাণাস্ত্ৰৰ বা মৰাণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ কিহৰ ভিত্তিত এই লোকসকলক প্ৰদান কৰিব লাগে তাক লৈ এতিয়া চৰ্চাৰ সৃষ্টি হৈছে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ সেই গুৰুত্বপূৰ্ণ বিশেষ মন্তব্যটো আছে আমি পুনৰ শুনাব বিচাৰিছোঁ কেবিনেটে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা সংবেদনশীল সিদ্ধান্ত লৈছে সেইটো আপোনালোকে জানে যে আমাৰ ধুবুৰী নগাঁও মৰিগাঁও বৰপেটা সাউথ চালমাৰা গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে তাত যিহেতু আমি সংখ্যালঘিষ্ঠ খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব আমি তেওঁলোকক আৰ্ম লাইসেন্স দিম তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো স্পেশাল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেছ টু অৰিজিনেল ইনহেবিটেন্টছ এণ্ড ইণ্ডিজেনাছ ইণ্ডিয়ান চিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আসাম আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যেহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে গতিকে এই অঞ্চলবিলাকত আমাৰ
যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা শংকাত ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে ক'ৰবাত ধৰক মই এতিয়া নিজেই জানো যে বাঘবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত কৰবাত 500 ঘৰ মানুহে বাকী আছে আৰু কোনো নাই গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে